আপোনালোকে চাই আছে এই IPL লাইভ 24/7 আৰু ষ্টুডিঅ'ত মই ৰফিক আহমেদ এই মুহূৰ্তত দিব লাইছো এটা বিগ ব্ৰেকিং নিউজ ৰঙিয়াৰ দলৈখত পথ দুৰ্ঘটনা ৰঙিয়াৰ দলৈখত পথ দুৰ্ঘটনা বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয় ৰঙিয়া ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ দুৰ্ঘটনাত আহত হৈছে গাড়ী চালক সহ 7জনকৈ লোক মুখামুখি সংঘৰ্ষৰ পাছতে পথৰ সমীপৰ হৈ নামি যায় দুখন বাহন ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে গৈ আছিল AS25FC366 নম্বৰৰ ডাম্পাৰ আনফালে কাউলিৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS4C4182 নম্বৰৰ বাছ এখন আহত হোৱা আটাইকেইজন ভৰ্তি কৰোৱা হয় চিকিৎসালয় পুনৰবাৰ জনাইছো দুৰ্ঘটনাত পতিত হৈছে যেহেতু ৰঙিয়াৰ দলখত পথ দুৰ্ঘটনা বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ৰঙিয়া ভূটান সহযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ দুৰ্ঘটনাত আহত হৈছে গাড়ী চালক সহ 7জনকৈ লোক মুখামুখি সংঘৰ্ষৰ পাছতে পথত সমীপৰ ডক হৈ নামি যায় দুখন বাহন ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে গৈ আছিল AS25C366 নম্বৰৰ ডাম্পাৰ আনফালে কাউলিৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS14C4182 নম্বৰৰ বাছ এখন আহত হোৱা আটাইকেইজন ভৰ্তি কৰোৱা হয় চিকিৎসালয় সবিস্তাৰে দেখুৱাই গৈছো এই IPL লাইভ 24/7 প্ৰতিগৰাকী দৰ্শকক আজি ৰাতিপুৱা প্ৰায় 6:30 মান বজাত কুমিকেটা দিশৰ পৰা বাছ এখন আহিছিল আৰু ৰঙিয়া দিশৰ পৰা ডাম্পাৰ এখন আহিছিল দুইখনৰ তেল ডিপোৰ সন্মুখতে সংঘৰ্ষ হয় সংঘৰ্ষত প্ৰায় 7জনমান বাছত যাত্ৰী আহত হয় আমাৰ স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰি মেডিকেললৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া আহিছে গাড়ী দুখন উঠাৰ ব্যৱস্থা কৰা হ'ব গাড়ী দুখনৰ ক্ষয়ক্ষতি হৈছে যাত্ৰী 4-5জনমান অলপ মেজৰভাৱে হেৰি হৈছে ইঞ্জুৰ হৈছে তেওঁলোকক পঠাই দিয়া হৈছে কি কৈছে চিৰিয়াছ নেকি একজন অলপ চিৰিয়াছ বাকী কেইজন কিন্তু তেনেকুৱা নহয় আৰু এতিয়া ৰঙিয়া লৈ গৈছে এতিয়া গম পোৱা নাই মানে বাছ গাড়ীখনত আছিল আপুনি কেনেকৈ কি হ'ল হঠাৎকে মইতো ইমান ভালকৈ নাজানো কি মই আৰামত গাড়ী বহি আছিলোঁ ছোৱালীৰ মোবাইলটো ঘূৰাই গৈছে এনেকৈ পিছফালে গৈছিল এনেকৈ হৈছে তেতিয়া ছোৱালীৰ মোবাইলটো পেলোৱা গৈছিল আৰু ইফালে বহা যে মানুহকেইটা দুখ পাইছে অলপ মানে এই আইনা ভাঙি গ'ল না খিৰিকীৰ আইনাকেইটা এইকেইটা দুখ পাইছে দুইজন মানে বেছিকৈ দুখ পাইছে আৰু ড্ৰাইভাৰটো দুখ পাইছে আৰু ইমান বৰষুণ বেছি দুখ পোৱা নাই মানুহকেইটাই